ধুবুৰীখন আমাৰ অসমৰ অংগ নহয় জানো? যদি হয়, ধুবুৰীৰ খিলঞ্জীয়া লোকসকলৰ বিপদৰ সময়ত মাত মাতিবলৈ আমাৰ কিয় সময় নহয়? ঈদৰ পিছদিনাখন ধুবুৰীৰ মন্দিৰ এটাৰ সন্মুখত কোনোবাই গৰুৰ মাংস পেলাই থৈ গ'ল আৰু ইয়াৰ প্ৰতিবাদ কৰাৰ বাবে খিলঞ্জীয়া লোকসকলৰ ওপৰত একাংশ সন্দেহজনক লোকে শিলদলিয়াই আক্ৰমণ কৰিলে, বহু লোক আহত হ'ল। এই যে আগতে আমি দেখিছিলোঁ কাশ্মীৰত একাংশ বিচ্ছিন্নতাবাদী শিলদলিয়াই আক্ৰমণ কৰে, প্ৰতিবাদ কৰে, তেনেকুৱা ঘটনাবিলাক বৰ্তমান অসমৰ একাংশ স্পৰ্শকাতৰ এৰিয়াত অঞ্চলত দেখিবলৈ পোৱা যায়। খিলঞ্জীয়া লোকৰ ওপৰত শিলদলিয়াই আক্ৰমণ কৰিলে, পুলিচৰ ওপৰত আক্ৰমণ কৰিলে, বহু লোক আহত হ'ল, কিন্তু আমাৰ মাত মাতিব সময় নহ'ল। ইয়াৰ পৰিৱৰ্তে কোনোবা এটা ফেক নিউজ ওলাই দিলে যে ধুবুৰীৰ মন্দিৰৰ আগত গোমাংস পেলাই থোৱা এগৰাকী হিন্দু মহিলা। এই ফেক নিউজটো কিন্তু আমাৰ বহুতে হাঁহি হাঁহি শ্বেয়াৰ কৰিলে, কিন্তু যেতিয়া ধুবুৰী আৰক্ষীয়ে স্পষ্টীকৰণ দিলে যে এইটো ফেক নিউজ, তেতিয়া এই মানুহখিনি আকৌ মৌন হৈ গ'ল। এই মানুহখিনিয়ে গাঁতত লুকালে। ধুবুৰীৰ খিলঞ্জীয়া লোকসকলৰ বিপদৰ কিন্তু তেওঁলোকে পক্ষ ল'বলৈ সাহস নকৰিলে, এষাৰি মাত মাতিবলৈ সাহস নকৰিলে। এয়া হৈছে বৰ্তমান অসম আৰু অসমীয়াৰ একতাৰ এটা উদাহৰণ। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুবুৰীত নিশা যদি কিবা অস্থিৰ পৰিস্থিতি হয়, তেতিয়াহ'লে শ্বুট এট চাইট অৰ্ডাৰ দিছে। নিশ্চিতভাৱে খিলঞ্জীয়া লোকসকল ইয়াৰ ফলত যথেষ্ট সাহস পাব, তেওঁলোকে সুৰক্ষিত হ'ব। কিন্তু আমি যদি এক হৈ নাথাকোঁ, তেতিয়াহ'লে কেৱল চৰকাৰ বা প্ৰশাসনখনে অকলে কি কৰিব? আমাৰ যদি সমৰ্থন এনেকুৱা ক্ষেত্ৰত যদি খিলঞ্জীয়াৰ পক্ষত নাথাকে, কেৱল চৰকাৰ বা প্ৰশাসনে সুৰক্ষা দিব পাৰিবনে? আমি এক হোৱাৰ প্ৰয়োজন। আমি যদি এক নহওঁ, তেতিয়াহ'লে আমি শেষ হৈ যাম। ধন্যবাদ।